এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ আহিছে। মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা লগতে গ্ৰেড 3 গ্ৰেড 4 চাকৰিৰ পৰীক্ষাক লৈ আহিছে এই জৰুৰী খবৰ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ শিক্ষাৰ্থীৰ বাবে আহিছে জৰুৰী খবৰ। এতিয়াৰ পৰা কনসেপ্ট বেসড হ'ব নৱম দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এই ঘোষণা কৰিছে। শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কৈছে যে নম্বৰ কেন্দ্ৰিক শিক্ষাই বহু প্ৰজন্মক মানসিকভাৱে পংগু কৰি তুলিছে। পাঠ্যপুথিত সন্নিৱিষ্ট প্ৰশ্নবোৰ নহয়, তেনেধৰণৰ প্ৰশ্নহে আহিব। অৰ্থাৎ নৱম দশম শ্ৰেণীৰ পৰীক্ষাত পাঠ্যপুথিৰ বাহিৰৰ প্ৰশ্ন দেখিবলৈ পোৱা যাব। শিক্ষাৰ্থীসকলে বস্তুনিষ্ঠ আৰু বৰ্ণনাত্মক দুখন প্ৰশ্নকাকতৰ পৰীক্ষা হ'ব আৰু দুইখনতে উত্তীৰ্ণ হ'ব লাগিব। ইপিনে চৰকাৰী চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই বছৰৰ ভিতৰতে আৰু 50,000 যুৱক যুৱতীক চাকৰি প্ৰদান কৰা হ'ব। ইতিমধ্যে ঘোষণা কৰা অনুসৰি জুলাইত আৰক্ষীৰ পৰীক্ষা হ'ব। আৰক্ষীৰ ইণ্টাৰভিউ হ'ব জুলাই মাহত। ছেপ্টেম্বৰ অক্টোবৰত শিক্ষক আৰু তৃতীয় চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ বাবে পৰীক্ষা হ'ব। শিক্ষক আৰু তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা ছেপ্টেম্বৰ অক্টোবৰত হ'ব আৰু জুলাই মাহত আৰক্ষীৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত উল্লেখযোগ্য যে এবাৰ চাকৰি নথকা পৰিয়ালে চৰকাৰী চাকৰি লাভ কৰিব। যিসমূহ পৰিয়ালত চৰকাৰী চাকৰি নাই সেই পৰিয়ালৰ ল'ৰা ছোৱালীয়ে 10 নম্বৰ অতিৰিক্তভাৱে লাভ কৰিব। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।